শাৰদীয় প্ৰীতি আৰু সম্ভাষণ জনাই ক্ৰিয়েটিভ সোল প্ৰিয়াক্ষীৰ আন এটি এপিসোডলৈ আপোনালোকক স্বাগতম জনালো। শৰতৰ আগমনৰ লগে লগে আমাৰ চাৰিওফালে এটা উৎসৱমুখৰ পৰিৱেশে বিৰাজমান কৰে নহয় জানো? আৰু আমিও উৎসৱৰ আগে আগে আমাৰ ঘৰটোত কিছু নতুনত্ব আনিবলৈ চেষ্টা কৰোঁ। সেয়ে আমি বহুতে উৎসৱৰ আগে আগে আমাৰ ঘৰটোত চূণ তেল দি পেলাই এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰোঁ, যাতে আমাৰ ঘৰখনতো এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। সেয়ে ময়ো মোৰ পুৰণা ক্ৰকাৰী কেবিনেটটোত কিছু নতুন বস্তু সংযোগ কৰি পেলাই এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিলোঁ। আহকচোন চাওঁ তেনেহ'লে মইনো কেনেকৈ নিজৰ পুৰণা ক্ৰকাৰী ইউনিটটোত মেকঅভাৰ দিলোঁ। মোৰ ক্ৰকাৰী কেবিনেটটো আমাৰ ড্ৰয়িং ৰুমৰ লগতে লগা। এইটো এটা ড্ৰয়িং কাম ডাইনিং হয় আৰু ক্ৰকাৰী ইউনিটটো মই এনেদৰে থৈছোঁ। ক্ৰকাৰী ইউনিটটোৰ এইফালে আমাৰ ৱাছ বেচিনটো। ক্ৰকাৰী ইউনিটৰ ওপৰত থকা এই কেটলিটো মই নিজে কৰা আৰু তাৰ ওপৰত এটা আৰ্থন চেৰামিক পট থৈছোঁ আৰু তাৰ ওপৰত সেইকেইটাও পটকেইটা দেখিছে, সেইকেইটাও মই নিজে কৰা। তাৰে ভিডিঅ' আপোনালোকক পৰৱৰ্তী সময়ত দিম। এতিয়া আহকচোন মই ক্ৰকাৰী ইউনিটটো কেনেকৈ সজাইছোঁ তাকেই দেখুৱাওঁ। ক্ৰকাৰী ইউনিটটোত আগতে সেই LED ষ্ট্ৰিপ লাইটকেইটা যে দেখিছে, সেইকেইটা লগোৱা নাছিলোঁ। তেতিয়া খুব আন্ধাৰ দেখিছিলে, ভাল লগা নাছিলে। আৰু এনেদৰে যদি ষ্ট্ৰিপ লাইটটো এনেকৈ খোল খাই যায়, এৰাই যায় আঠাটো, তেতিয়াহ'লে তাত লাহেকৈ আপোনালোকে লাইটটো অফ কৰি পেলাই চেলো টেপেৰে এনেকৈ লগাই দিব, তেতিয়া আকৌ লাগি যাব। মই পিছে লাইটখিনি ইনষ্টল কৰিবলৈ ইলেক্ট্ৰিচিয়ানৰ হেল্প লৈছিলোঁ, নিজে কৰা নাছিলোঁ। আপোনালোকেও নিজে কৰিবলৈ চেষ্টা নকৰিব পৰাপক্ষত। এতিয়া আহোঁ আকৌ ক্ৰকাৰী ইউনিটটোলৈ। ক্ৰকাৰী ইউনিটটোত মুঠতে 3খন শ্বেল্ফ আছে। এখন ফাৰ্ষ্ট শ্বেল্ফ, এইটো ছেকেণ্ড শ্বেল্ফ আৰু এইটো হৈছে থাৰ্ড শ্বেল্ফ। আৰু এইবোৰ তলত ড্ৰয়াৰ্ছ আছে, তাতে মই এক্সট্ৰা ক্ৰকাৰী আদিবোৰ থওঁ। স্পুন, লেডল, হেতা এইবিলাক থৈ দিওঁ। ফাৰ্ষ্ট শ্বেল্ফটোত কি হৈছিলে, আগতে এই যে গ্লাছৰ শ্বেল্ফকেইখন যে দেখিছে, এইকেইখন নাছিলে। এইকেইখন মই নতুনকৈ ইনষ্টল কৰিলোঁ। LED লাইট লগোৱাৰ উপৰিও এই গ্লাছৰ শ্বেল্ফকেইখন ইনষ্টল কৰিলোঁ। এতিয়া মই বস্তুবোৰ ধুনীয়াকৈ থ'ব পৰা হ'লোঁ। আগতে ধুনীয়াকৈ থ'ব নোৱাৰিছিলোঁ, থেপাথেপি হৈছিলে আৰু হাত লাগিলে বস্তু পৰাৰ চান্স আছিলে। কিন্তু এতিয়া মই শ্বেল্ফকেইখন দিয়াৰ লগে লগে বহুত ষ্ট'ৰেজ স্পেচ ওলাই গ'লগৈ। ওপৰৰ শ্বেল্ফটোত মই এতিয়া টি ছেট দুটা থৈছোঁ। এই টি ছেটকেইটা বহু পুৰণি, মোৰ বিয়াৰে, আজি 21 বছৰ হৈ গ'ল। মই কাপবিলাক কেনেকৈ ষ্টেকিং কৰি থৈছোঁ চাওকচোন। পিছফালেও কাপ আছে, চব ষ্টেকিং কৰি থৈছোঁ। ইটো এয়া চাওকচোন, তেতিয়া আপোনাৰ এনাফ ষ্ট'ৰেজ স্পেচ ওলাই যাব আৰু লগতে ধুনীয়াকৈ অৰ্গেনাইজো হৈ থাকিব বস্তুবিলাক। তাৰপিছত মই কি কৰিলোঁ, এই কাৰী বলকেইটাৰ তলত এই দেখা পাইছেনে, কোৱাৰ্টাৰ প্লেটবিলাক থৈ দিলোঁ। কোৱাৰ্টাৰ প্লেট যিবিলাক টি ছেটৰ লগত আহিছিলে, সেইবিলাক কাৰী বলকেইটাৰ তলত থৈ দিলোঁ। আৰু কাৰী বলটোৰ ওপৰত মই এয়া বেলেগ এটা পট ষ্টেকিং কৰি থৈছোঁ। এনেকৈ যদি আপোনালোকে ইটো বস্তুৰ ওপৰত সিটো বস্তু ভালকৈ ষ্টেকিং কৰি থয়, তেতিয়াহ'লে বহুত ষ্ট'ৰেজ স্পেচ ওলাই যায়। এইফালেও চাব, এয়া নিশ্চয় দেখা পাইছেনে বাৰু? এয়া মই এইটো আঁতৰাই দিওঁ ৰ'ব। সেয়া তলত মই এনেকৈ ষ্টেকিং কৰি পেলাই কোৱাৰ্টাৰ প্লেটখিনি থৈছোঁ। তাৰ ওপৰত এনেকৈ ছাৰ্ভিং বল এটা থৈছোঁ আৰু তাৰ ওপৰত এটা বৰচিলৰ ছাৰ্ভিং বল থৈছোঁ। এনেকৈ ইটোৰ ওপৰত সিটো বস্তু যদি আমি ষ্টেকিং কৰি থৈ যাওঁ, তেতিয়াহ'লে বহুতখিনি ষ্ট'ৰেজ স্পেচ আমাৰ ওলাই যাব। তাৰপিছত থ'লোঁ এটা মই জয়পুৰী পট, যিটো জয়পুৰী ব্লু পটৰী বুলি কয়, তেনেকুৱা এটা পট থ'লোঁ। তাৰ পিছফালে জুচ গ্লাছেছ থ'লোঁ, সেয়া দেখা পাইছে নিশ্চয়। মই ওখ বস্তুবিলাক পিছফালে থৈছোঁ আৰু চাপৰবিলাক আগফালে থৈছোঁ, যাতে উলিয়াবলৈ সহজ হয়। দেখা পাইছেনে? এয়া গ্লাছৰ ওপৰত মই ইটো গ্লাছ, এই 4টা গ্লাছৰ ওপৰত এনেকৈ 2টা গ্লাছ ষ্টেকিং কৰি থৈছোঁ, তেতিয়া বহুত জেগা ওলাই গৈছে। আৰু এই গ্লাছেছবিলাক হাততে পোৱাকৈ, যাতে মানুহ আহিলে পটককৈ উলিয়াই দিব পাৰোঁ,
আগফালে থৈছোঁ। এই গ্লাছবিলাক প্ৰায় 21 বছৰ পুৰণি মোৰ বিয়াৰে। তাৰপিছত থলোঁ এইকেইটা কেণ্ডি কণ্টেইনাৰ্ছ। এইকেইটাও মই ৱালমাৰ্টত কিনিছিলোঁ ৰাজস্থানৰ পৰা। তাতে যিহেতু মই ৰাজস্থানত 2 বছৰমান আছিলোঁ তেতিয়া এইবিলাক কিনা, আৰু অনলাইন পোৱাতকৈ বা আমাৰ ইয়াত পোৱাতকৈ মই বহুত সস্তাতে কিনিছিলোঁ। আৰু এই যে এইকেইটা দেখিছে সল্ট এণ্ড পেপাৰ ডিছপেন্সাৰ, এইকেইটাও মই ৱালমাৰ্টৰ পৰা কিনিছিলোঁ। মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত লিংকবোৰ দি দিম প্ৰডাক্টৰ, যাতে নিজেও আপোনালোকে কেতিয়াবা ইচ্ছা কৰিলে কিনিব পাৰে। এইটো মোৰ অকলে ক্ৰকাৰী ইউনিটে নহয়, ইয়াতে মই সজোৱা বস্তু কিছু থৈছোঁ দেখিবলৈ ধুনীয়া হ'বলৈ। এইটো এটা ডেকেণ্টাৰ, এইটো সেই ৱালমাৰ্টৰ পৰাই কিনা ৰাজস্থানত, আৰু বহুত সস্তাত কিনিছিলোঁ অনলাইন যিবোৰ ডেকেণ্টাৰ পায় তাতকৈ। এয়া ক্ৰিষ্টেলৰ এটা সজোৱা বস্তু। এনেকৈ মই ফাৰ্ষ্ট শ্বেল্ফটো থৈছোঁ, এয়া চাওকচোন। আৰু ছেকেণ্ড শ্বেল্ফটোত মই কফি মাগ থৈছোঁ। এনেকৈ কফি মাগবোৰ সজাই সজাই এনেকৈ থ'ব, তেতিয়া মানে অৰ্গেনাইজ হৈ থাকে, দেখিবলৈ ধুনীয়া লাগে। তাৰ ওপৰত এটা পট এটা থৈছোঁ, এইবিলাকো কফি মাগ। হেণ্ডেলবিলাক চব একে চাইডে থৈছোঁ যাতে দেখিবলৈ ধুনীয়া হয়। আৰু এইটো এটা অৰেঞ্জ কালাৰৰ, এইটো এটা ডিলাইট হোল্ডাৰ, যিটো মই ৱেষ্ট ছাইডৰ পৰা কিনিছিলোঁ। প্ৰডাক্ট ডেছক্ৰিপশ্যন বক্সত দি দিম লিংকটো, প্ৰডাক্টৰ লিংক। আৰু এইটো টি ছেটৰ লগত চুগাৰ পট। এইকেইটাও হৈছে জয়পুৰৰ পৰাই কিনা, জয়পুৰৰ এটা ফেক্টৰীৰ পৰা কিনিছিলোঁ। তাত গৈ পেলাই নিজে কিনিছিলোঁ, গতিকে অনলাইনত কিনাতকৈ বহুত সস্তাতে কিনিছিলোঁ। কেতিয়াবা যদি আপোনালোকে সেইফালে যায় জয়পুৰৰ ফালে, তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, তালৈ গৈ পেলাই কিনিব পাৰিব। কিন্তু এই ভিডিঅ'টো কোনো স্পনচাৰ্ড ভিডিঅ' নহয়, মই আপোনালোকৰ সুবিধাৰ কাৰণেহে মই লিংকবোৰ শ্বেয়াৰ কৰিব লৈছোঁ। আৰু তলত সেয়া কাৰী বল বা কাৰী পট য'তে ত'তে পায়, তথাপিও মই দিল্লী হৈ পেলাই জয়পুৰলৈ যাওঁতে বা ৰাজস্থানলৈ যাওঁতে দিল্লী হাটৰ পৰা কিনিছিলোঁ, বহুতো সস্তাত পাইছিলোঁ। এইবিলাক এয়া দুটা, যিটো আমাৰ ভূটানত পায়, ছিকিমত পায়, তেনেকুৱা কাপ দুটা থৈছোঁ, কাবাৰ থকা লিড থকা কাপ দুটা ছাইডত। আৰু এয়া কফি মাগ দুটা আকৌ থৈছোঁ, তাৰ আগত দুটা সল্ট এণ্ড পেপাৰ ডিছপেন্সাৰ। তাৰপিছত এই দুটা ক্ৰিষ্টেলৰ বাছ থৈছোঁ গ্লাছৰ। আৰু তাৰপিছত থৈছোঁ সেয়া তলত দেখিছেনে চচাৰবিলাক, কাপৰ লগত যি চচাৰ দিয়ে পিয়লা, ষ্টেকিং কৰি থৈছোঁ। আৰু তাৰ ওপৰত মই এই বাৰ্ণিকেইটা থৈছোঁ, চাওকচোন। ইয়াতো একেধৰণে থৈছোঁ যাতে ষ্ট'ৰেজ স্পেচ ওলায়, আৰু লগতে বাৰ্ণিকেইটাও অলপ এটা হাইট এটা পায় সেইকাৰণে। আৰু এই টিপটটো মই এয়া এখন ক্ৰিষ্টেলৰ ছাৰ্ভিং প্লেট, তাৰ ওপৰত চচাৰ দিছোঁ, তাৰ ওপৰত এই টিপটটো থৈছোঁ যাতে এটা হাইটো পায়। দেখিছেনে? দেখিবলৈ বৰ ভাল লাগিছে আৰু ইমান চিজিল লাগিছে। তাৰ আগফালে এটা সজোৱা ৰাজহাঁহ এযোৰ থৈছোঁ, এইযোৰ বহুত পুৰণি। তাৰপিছত সেয়া এটা ক্ৰিষ্টেলৰ ছাৰ্ভিং বল, তাৰ তলত আকৌ মই এয়া প্লেট থৈছোঁ, ছাৰ্ভিং প্লেট, যাতে জেগা ওলায়। তাৰ ওপৰত মই এটা ৱেষ্ট ছাইডৰ পৰা কিনা টি লাইট হোল্ডাৰ। তাৰ ভিতৰত কি থৈছোঁ জানেনে? তাৰ ভিতৰত থৈছোঁ মই শ্বট গ্লাছেছ, সোমাই থৈছোঁ যাতে জেগা ওলায় আৰু পটককৈ উলিয়াইও দিব পাৰোঁ। এয়া পটকেইটা এগেইন মই জয়পুৰৰ পৰা কিনা, এইকেইটা মই সেয়া ৱালমাৰ্টৰ পৰা কিনা ৰাজস্থানত। তাৰপিছত এই চাই টাইম গ্লাছেছকেইটা থৈছোঁ এনেকৈ ষ্টেকিং কৰি পেলাই, দেখা পাইছেনে? আৰু এইটো মোৰ ছেকেণ্ড শ্বেল্ফ, মই এনেদৰেই সজালোঁ। এইটো আপোনালোকেও কিছু আইডিয়া লৈ পেলাই এনেদৰে আপোনালোকৰ পুৰণা ক্ৰকাৰী কেবিনেটটো সজাব পাৰে। তাৰপিছত আহোঁ থাৰ্ড শ্বেল্ফটোলৈ। থাৰ্ড শ্বেল্ফটোত মই কিছু এয়া ভূটান ছিকিমত পোৱা এনেকুৱা কাপ লিড থকা এইকেইটা থলোঁ এই চাইডে, ৰাইট চাইডলৈ। তাৰ পিছফালে আকৌ সেই ৰাজস্থানত কিনা দুটা বাছেছ আৰু পট থলোঁ। তাৰপিছত থলোঁ এইবিলাক মোৰ খাবলৈ দিয়া ডিছবিলাক ডাঙৰ আৰু তাৰ
যিসকল পুৰণা ছাবস্ক্ৰাইবাৰ্ছ তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো শ্বেয়াৰ কৰিব। আপোনালোকে যিমানেই মোৰ চেনেলটো শ্বেয়াৰ কৰিব সিমানেই মই নতুন ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম। তেনেহ'লে আজিলৈ আহোঁ। সকলোৱে ভালেই থাকিব, নিজৰ যত্ন ল'ব। আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।